চাওক প্ৰথম কথা হ'ল মই আকৌ কৈছোঁ আন্দোলনৰ প্ৰতিবাদ আমাৰ জীৱন আৰু জীৱিকা নহয়। ঠেঙাল কছাৰী জনগোষ্ঠীটোৰ মূল উৎসৱ তৰাচীয়া বিহু। এই তৰাচীয়া বিহুত আমি স্থানীয় বন্ধ বা চৰকাৰীভাৱে যিকোনো ধৰণৰ স্বীকৃতিৰ বাবে বাৰম্বাৰ দাবী জনোৱা হৈছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত তেখেতসকলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি তেখেতসকলে তৰাচীয়া বিহুত স্থানীয় বন্ধ ঘোষণা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিলে। তাৰ পাছতো বিভিন্ন সময়ত ঠেঙাল কছাৰী ছাত্ৰসন্থাই তেখেতসকলৰ লগত আলোচনা বিবেচনা কৰা হৈছিল। অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰীজনৰ লগত কথা পতা হৈছিলে, অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগত কথা পতা হৈছিলে আৰু বাৰম্বাৰ তেখেতকে লগ কৰিলে প্ৰত্যেকবাৰেই তেখেতক হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। কিন্তু তাৰ পাছতো আমাৰ দাবীসমূহ বা আমাৰ জনগোষ্ঠীটোৰ প্ৰতি তেখেতসকলৰ তিল মানুহ সন্মান আমি দেখিব পোৱা নগ'লো। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি ঠেঙাল কছাৰী ছাত্ৰ সন্থাই আমি এটা অনুভৱ কৰিছোঁ যে আমি আচলতে আমি আন্দোলন প্ৰতিবাদ এইবোৰ নকৰাৰ কাৰণে আচলতে চৰকাৰে আমাৰ কথাবোৰ বুজি নাপায় নেকি। গতিকে আমি এই কাৰণে আমি আচলতে প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'লোঁ। চৰকাৰখনে বিভিন্ন সময়ত আমাৰ জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে। কেৱল মাত্ৰ কেইকোটিমান টকাৰ এখন পৰিষদ দি পিনি এটা জনগোষ্ঠীৰ সাৰ্বংগীন উন্নতি কৰিব পাৰিম বুলি কোনোবাই ভাবিলে নহ'ব। আৰু যিসমূহ পইচা দিছে সেই পইচাসমূহ কেনেদৰে বিতৰণ হৈছে, ক'ত বিতৰণ হৈছে, এইসমূহ ক্ষেত্ৰতো তেখেতসকলে আচলতে গুৰুত্ব দিব লাগে। কিন্তু মই জনাত তেখেতসকলে তেনেধৰণে গুৰুত্ব দিব পৰা নাই। গতিকে এই পৰিপ্ৰেক্ষিতত ঠেঙাল কছাৰী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী লৈছে। ইয়াৰ পৰা আমি পুনৰ স্পষ্টকৈ কৈছোঁ তৰাচীয়া বিহু আমাৰ মূল উৎসৱ, আমাৰ জাতীয় উৎসৱ। এই বিহুত স্থানীয় বন্ধ লাগিবই। এয়া আচলতে আৰম্ভণিহে, এয়া শেষ নহয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেওঁলোকে আমাৰ দাবীসমূহ নুশুনিব, যেতিয়া আমাৰ কথাসমূহ চৰকাৰে আমাৰ মানি ল'বলৈ নহ'ব, ঠেঙাল কছাৰী জনগোষ্ঠী যে ঠেঙা পিন্ধি যুদ্ধ কৰা এটা জনগোষ্ঠী, আমাৰ যুদ্ধ যে আমাৰ শক্তি আছে, সেই জনগোষ্ঠীটোৰ শক্তি আমি কিন্তু দেখুৱাই দিবলৈ বাধ্য হ'ম।